নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি আকৌ আৰু এটা ভিডিও লৈ আহিছো এসসিআৰটি ডিএলএড ৰিলেটেড। আশা কৰিছো আপোনালোকৰ বাবে অকমান হলেও হেল্পফুল হ'ব। বলক পিছে দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। আজিৰ ভিডিওটোত মই আপোনালোকৰ লগত তিনিটা কোৱেশ্চন আলোচনা কৰিম যোনকেইটা আপোনালোকে মোক সুধি থাকে। আজিৰ ভিডিওটোৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল আজি কেইটা বজাত ডিএলএডৰ ফাৰ্স্ট ৰাউণ্ডৰ ৰিজাল্ট দিব। সেকেন্ড কোৱেশ্চনটো হ'ল ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব। থাৰ্ড কোৱেশ্চনটো হ'ল ফাৰ্স্ট ৰাউণ্ডত নাম নাহিলে কি কৰিব। এইকেইটা কোৱেশ্চন আনসাৰ আজিৰ ভিডিওটোত মই দিম আৰু আপোনালোকৰ ৰিজাল্ট যেতিয়া দিয়ে মই ভিডিওৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে। আৰু এটা কথা মই ভিডিওটো আৰম্ভ কৰাৰ আগতে জনাই দিওঁ, যোনে যোনে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লয় যাতে মই যেতিয়াই নতুন নতুন ভিডিও আপলোড কৰোঁ আপোনালোকে নটিফিকেশনও পাই থাকে। আজিৰ ভিডিওটোৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল আজি কেইটা বজাত ডিএলএডৰ ফাৰ্স্ট ৰাউণ্ডৰ ৰিজাল্ট দিব। এইটো চাওক মই আপোনালোকক অফিচিয়েল ৱেবছাইটত যা দেখুৱাইছো। আপোনালোকৰ ৰিজাল্ট দিব 4টা বজাৰ পিছত অৰ্থাৎ গধূলি 4টা বজাৰ পিছত আপোনালোকে নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। আৰু কেনেকৈ চেক কৰিব লাগে হেতু মই আপোনালোকক দেখুৱাই দিম। এতিয়াতো গমাই পালে যে কেইটা বজাত ৰিজাল্ট দিব আৰু 4টা বজাত আপোনালোকে ৰিজাল্টটো নাচাব, অকমান দেৰিকে চাব 5 বা 10 মিনিট পিছত, কাৰণ যেতিয়া ৰিজাল্টটো দিয়ে তেতিয়া আপোনালোকে অন কৰিব বিচাৰিলে কৰিব নোৱাৰিব কাৰণ তেতিয়া সাৰ্ভাৰটো অকমান ডাউন থাকে আৰু আপোনালোকে মোক আহি কমেন্ট কৰি থাকে, সেইবাবে মই আগতীয়াকৈ জনাই দিলো। এতিয়া হো নেক্সট কোৱেশ্চনটো লৈ ৰিজাল্ট দিয়াৰ পিছত কি কৰিব লাগিব। আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত যাইফালে ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব এডমিশনৰ বাবে আৰু ফিজটো পেমেন্ট কৰিব লাগিব। এতিয়া আপোনালোকে কোড পায় হেতু হিচাপত ফিজটো দিব লাগিব। প্ৰাইভেটত পালে অকমান বেছি, গভৰ্ণমেণ্টত পালে অকমান কম। আৰু ৰিজাল্টৰ সময়ত কি ডকুমেন্টস লৈ যাব লাগিব মই নেক্সট ভিডিওত আপোনালোকক জনাই দিম। এতিয়া হো শেষৰ কোৱেশ্চনটো লৈ ফাৰ্স্ট ৰাউণ্ডত নাম নাহিলে কি কৰিব। ফাৰ্স্ট ৰাউণ্ডত নাম নাহিলে আপোনালোকে একোৱে কৰিব নালাগে কাৰণ সেকেন্ড ৰাউণ্ডৰ বাবে আপোনালোকৰ সেকেন্ড কাউন্সেলিং নহয়, থাৰ্ড ৰাউণ্ডৰ বাবেহে আপোনালোকৰ সেকেন্ড কাউন্সেলিং হ'ব। সেইবাবে আপোনালোকে একোৱে কৰিব নালাগে, জাস্ট সেকেন্ড ৰাউণ্ডৰ ৰিজাল্টৰ কাৰণে ওয়েট কৰিব। তাৰ পিছতহে যেতিয়া সেকেন্ড কাউন্সেলিং হ'ব তেতিয়া কৰি ল'ব যদিহে আপোনালোকে সেকেন্ড ৰাউণ্ডত নাপায়। আৰু যোনে যোনে সেকেন্ড ৰাউণ্ডত পাই যাব তেওঁলোকে আৰু সেকেন্ড কাউন্সেলিং কৰিব নালাগে। আশা কৰিছো আপোনালোকে বুজি পাইছে। ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিওটো চোৱাৰ বাবে। যদিহে মোৰ ভিডিওটো আপোনালোকৰ অকমান হলেও ভাল লাগিছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক পিছে আজিলৈ এইখিনিয়ে, আকৌ দেখা হ'ব অন্য এটা ভিডিওত। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক। আৰু যদি আপোনালোকে কিবা অন্য ভিডিও চাব বিচাৰে মোক কমেন্টত জনাব পাৰে, মই নেক্সট সেই ভিডিওটো বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।